নমস্কাৰ, মই কাহৰুল আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ বিদায় অনুষ্ঠানত ব্যাপক জনসমাগম হৈছে আৰু তেহৰানত কোটি কোটি লোকে এতিয়া শ্লোগান দিছে সৰ্বোচ্চ নেতাজনলৈ কঠোৰ নিৰাপত্তাৰ মাজত শেষ বিদায় অনুষ্ঠানত শ্বহীদ খামেনিলৈ যি অন্তিম যাত্ৰা, সেই যাত্ৰাত কোটি কোটি জনতা ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু নিশালৈকে বিদায় অনুষ্ঠানত কোটি কোটি জনতাৰ সমাগম ঘটিছে আৰু শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ আৱেগিক চিঞৰ মাৰিছে আৰু তেওঁলোকে কৈছে, পিতৃৰ প্ৰতিশোধ বিচাৰো, পুত্ৰৰ নিৰ্দেশ মানি চলিম, এনেধৰণে শ্লোগান দিছে আৰু এক প্ৰকাৰে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। জনাবলৈ লৈছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ বিদায় অনুষ্ঠানত কোটি কোটি জনতাৰ ভিৰ, তেহৰানক কোটি কোটি লোকৰ শ্ৰদ্ধাঞ্জলি প্ৰয়াত সৰ্বোচ্চ নেতাজনলৈ। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত শেষ বিদায় অনুষ্ঠান শ্বহীদ খামেনিলৈ আৰু খামেনিৰ অন্তিম যি যাত্ৰাৰ আজি তৃতীয়টো দিন, অন্তিম বিদায়ৰ আজি তৃতীয়টো দিন, নিশালৈকে বিদায় অনুষ্ঠানত কোটি কোটি জনতাৰ সমাগম ঘটিছে আৰু শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ আৱেগিক চিঞৰ সমবেত লোকৰ। তেহৰানৰ মুছাল্লাত সমবেত ইৰাণী জনতাৰ মুখত শ্লোগান শুনিবলৈ পোৱা গৈছে। শ্লোগান দিছে, পিতৃৰ প্ৰতিশোধ বিচাৰো, পুত্ৰৰ নিৰ্দেশ মানি চলিম। অৰ্থাৎ আয়াতুল্লাহ আলী খামেনিৰ প্ৰতিশোধ বিচাৰিছে আৰু পুত্ৰ মুস্তাফা খামেনিক এই শ্লোগান দি পেলাই তেওঁলোকে প্ৰতিবাদ এক প্ৰকাৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি দেখুৱাইছো দৃশ্যাংশ, ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ বিদায় অনুষ্ঠানত নিশালৈকে ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। হাতত স্মাৰ্টফোন লৈ পেলাই, ফ্লাছ লাইট জ্বলাই পেলাই ৰঙা পতাকা লৈ এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিছে খামেনিৰ অন্তিম বিদায় যাত্ৰাৰ। আজি হৈছে তৃতীয়টো দিন আৰু এয়া নিশাৰ দৃশ্য আছিল। নিশালৈকে বিদায় অনুষ্ঠানত কোটি কোটি জনতাৰ সমাগম ঘটিছে আৰু শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ আৱেগিক চিঞৰ এক প্ৰকাৰে দিছে আৰু তেহৰানৰ মুছাল্লাত সমবেত ইৰাণী জনতাৰ মুখত শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। পিতৃৰ প্ৰতিশোধ বিচাৰো, পুত্ৰৰ নিৰ্দেশ মানি চলিম, এই ধৰণে তেওঁলোকে আচলতে শ্লোগান দিছে। সমবেত জনতাৰ নতুন নেতৃত্ব অৰ্থাৎ মুস্তাফা খামেনি, তেওঁলোকে কৈছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য আৰু বিশ্ববাসীক আচৰিত কৰিছে। আচলতে ইমান কোটি কোটি জনতাই যেনেকৈ ভিৰ কৰিছে, এয়া ইতিহাসৰ সৰ্ববৃহৎ জানাজা বুলি ক'ব লাগে। সৰ্ববৃহৎ আচলতে এক দীঘলীয়া কোটি কোটি জনতাই ভিৰ কৰা জানাজা। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত শেষ বিদায় অনুষ্ঠান শ্বহীদ খামেনিলৈ আৰু আজি হৈছে তৃতীয়টো দিন। খামেনিৰ অন্তিম বিদায়ৰ আজি তৃতীয়টো দিন আৰু কালি নিশাৰ ভাগত বিদায় অনুষ্ঠানত কোটি কোটি জনতাই ভিৰ কৰা পৰিলক্ষিত হৈছিল। শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ এক প্ৰকাৰে আৱেগিক চিঞৰ দিছে সমবেত লোকে। আমি জনাই আছো এই মুহূৰ্তৰ শ্বহীদ খামেনি আৰু শ্বহীদ খামেনিৰ প্ৰতি আচলতে কিমান মৰম ইৰাণী জনতাৰ, সেয়া দেখিবলৈ স্পষ্টভাৱে বিশ্ববাসীয়ে দেখিছে আৰু তেওঁলোকে বিশ্ববাসীক দেখুৱাইছে যে ইৰাণৰ শক্তি, ইৰাণৰ জনতাৰ একত্ৰিত যি মনোভাৱ, সেই মনোভাৱ দেখুৱাইছে আৰু সামাজিক মাধ্যমত এক প্ৰকাৰে ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য। ইৰাণৰ জনতাই কোটি কোটি জনতাই চিঞৰ দিছে, শ্লোগান দিছে, পিতৃৰ প্ৰতিশোধ বিচাৰো, প্ৰতিশোধ লাগে ইৰাণী জনতাক আৰু ইৰাণী জনতা এতিয়া প্ৰতিশোধৰ বাবে জানাজাৰ যি সেই অন্তিম যাত্ৰা, খামেনিৰ অন্তিম যাত্ৰাত তেওঁলোকে শ্লোগান দিছে, পিতৃৰ প্ৰতিশোধ বিচাৰো, এনেধৰণে পুত্ৰৰ নিৰ্দেশ আমি মানি চলিম। অৰ্থাৎ প্ৰতিগৰাকী ইৰাণীয়ে এতিয়া যি মুস্তাফা খামেনি, আয়াতুল্লাহ খামেনিৰ যি পুত্ৰ, অৰ্থাৎ বৰ্তমানৰ যি সুপ্ৰিম লিডাৰ, ইৰাণৰ সুপ্ৰিম লিডাৰ, সেই সুপ্ৰিম লিডাৰ মুস্তাফা খামেনিৰ যেন প্ৰতিটো কথা শুনিব কেৱল মাত্ৰ ইৰাণী জনতাক এতিয়া প্ৰতিশোধ লাগে আৰু এয়া আচলতে বিশ্ববাসীক দেখুৱাইছে। আৰু এই দৃশ্য দেখি আচলতে কোটি কোটি জনতাৰ ভিৰ দেখি হাজাৰ হাজাৰ লোকে যি সমবেত হৈছে, এই সমবেত দৃশ্যই এতিয়া বিশ্ববাসীক আচৰিত কৰি তুলিছে। আচলতে এজন মানুহৰ এয়া যি জানাজা, শেষ বিদায়ত এনেধৰণৰ আচলতে কাৰ্যসূচী হ'ব পাৰে নেকি, এনেধৰণে আচলতে লোক সমবেত হ'ব পাৰে নেকি, এনেধৰণে বিশ্ববাসীক আচৰিত কৰি তুলিছে, আচম্বিত কৰি তুলিছে। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত শেষ বিদায়
শেষ বিদায় দিছে শ্বহীদ খামেইনিক আৰু খামেইনিৰ অন্তিম বিদায় যাত্ৰাৰ আজি হৈছে তৃতীয়টো দিন নিশালৈকে বিদায় অনুষ্ঠানত কোটি কোটি জনতাৰ সমাগম ঘটিছে আৰু শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ আবেগিক চিঞৰ দিছে সমবেত লোকে আৰু তেহৰানৰ মুছল্লাত সমবেত ইৰানী জনতাৰ মুখত এতিয়া কেৱল এটাই শ্লোগান দিয়া পৰিলক্ষিত হৈছে পিতৃৰ প্ৰতিশোধ বিচাৰো পুত্ৰৰ নিৰ্দেশ আমি মানি চলিম অৰ্থাৎ আয়াতুল্লাহ খামেইনিৰ প্ৰতিশোধ লাগে আৰু মুস্তাফা খামেইনিয়ে সেই প্ৰতিশোধ লওক আমি ইৰানী জনতা মুস্তাফা খামেইনিৰ লগত আছো মুস্তাফা খামেইনিয়ে যিকোনো পৰিস্থিতিত ইৰানৰ জনতাক ব্যৱহাৰ কৰিব পাৰে যুদ্ধৰ কাৰণে হওক যিকোনো পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰে এই শ্লোগানে এতিয়া এয়াই প্ৰমাণ কৰিছে আমি জনাইছো এই মুহূৰ্তত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত শেষ বিদায় অনুষ্ঠান আয়াতুল্লাহ আলী খামেইনিৰ অন্তিম বিদায়ৰ আজি হৈছে তৃতীয়টো দিন আৰু আজি হৈছে তৃতীয় দিন নিশালৈকে বিদায় অনুষ্ঠানত কালি কোটি কোটি জনতাৰ সমাগম ঘটিছে আৰু সকলো জনতাই আচলতে আবেগিক হৈ শ্বহীদৰ প্ৰতীক ৰঙা পতাকালৈ আবেগিক চিঞৰ দিছে সমবেত লোকসকলে তেহৰানৰ মুছল্লাত সমবেত ইৰানী জনতাৰ মুখত শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আৰু পিতৃৰ প্ৰতিশোধ বিচাৰো পুত্ৰৰ নিৰ্দেশ মানি চলিম এনেধৰণে শ্লোগান দিয়া পৰিলক্ষিত হৈছে বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati